মানুহখিনিৰ ছাপোৰ্ট, পৰিয়ালবৰ্গৰ ছাপোৰ্ট, ওচৰ চুবুৰীয়াৰ ছাপোৰ্ট পাম বুলি যদি ভাবিছে, আপুনি জীৱন পথত আগুৱাই যোৱাৰ যদি কিবা এটা নতুন ৰাস্তাত যদি আপুনি খোজ থৈছে আৰু সেইখিনি সময়ত যদি আপুনি ভাবিছে যে ওচৰৰ মানুহখিনিয়ে আপোনাক উৎসাহ যোগাব বা ছাপোৰ্ট কৰিব বা পৰিয়ালৰ মানুহখিনিয়ে আপোনাক যথেষ্টখিনি সাহস দিব, তেতিয়াহ'লে সেইটো হয়তো ভুল ধাৰণা হয়। আৰু যিসকলে ছাপোৰ্ট পাইছে বা উৎসাহ যোগাইছে আপোনখিনিয়ে বা ওচৰ পাজৰৰ মানুহখিনিয়ে, তেওঁলোক আচলতে ভাগ্যৱান বুলিয়ে মই ক'ম। কাৰণ সদায় এটা কথাই মই বিচাৰিছিলোঁ বা ভাবিছিলোঁ যে এনেকুৱা ধৰণৰ এটা কাম কৰোঁ যিটো কামৰ মাধ্যমেৰে নেকি আৰু কোনোবা দুগৰাকী, কোনোবা দুজন স্বাৱলম্বী হওক, বা ধৰক নিজে যদি এনে আছে কিবা এটা যাতে মই তাত উদগনি যোগাব পাৰোঁ, সেইটো সদায় মোৰ লক্ষ্য উদ্দেশ্য আছিল। আৰু সেই ক্ষেত্ৰত বিভিন্ন মানুহক মই বা বিভিন্ন জনক মই সেই কথাটো প্ৰকাশো কৰিছিলোঁ বা মই বিভিন্ন কামত নিয়োগো কৰিছিলোঁ। এনে নহয়, তাৰ উচিত প্ৰাপ্য দি পেলাই। কিন্তু প্ৰথম অৱস্থাত ধৰক এদিন দুদিন ঠিকেই থাকে, তাৰপিছত আচলতে নিজৰ ৰং দেখাবলৈ আৰম্ভ কৰে বা বিশ্বাসৰ পাত্ৰ হৈ নাথাকে, সেইটো কথা। হয়তো সেইবাবে আমাৰ অসমীয়া মানুহখিনিয়ে ব্যৱসায়ৰ দিশত অকণমান পিছপৰা। কাৰণ আজি বহু বছৰৰ পৰা বিভিন্ন কামৰ লগত জড়িত হৈ আছোঁ। ছ'চিয়েল মিডিয়াতো আপোনালোকে গম পাইছে সেই কথাটো। আচাৰৰ ব্যৱসায়ৰ পৰা ধৰি লওক কাটিং, চিলাই বা বিভিন্ন ক্ষেত্ৰত নিজে বনোৱা কাপোৰো মই বিক্ৰী কৰিছোঁ, নিজে ডিজাইন কৰা। গতিকে বিভিন্ন ক্ষেত্ৰত অকলে কিছুমান কাম কৰিবলৈ অকণমান অসুবিধা হয়, কাৰণ প্ৰত্যেকটো বস্তু ইমানো সহজ নহয় যে এযোৰ দুযোৰ অৰ্ডাৰ হ'লে বেলেগ কথা, যেতিয়া বহুত অৰ্ডাৰ আহে তেতিয়া শিকাই বুজাই লৈ পেলাই কাৰোবাক কৰিবলৈ দিছিলোঁ বা তাৰ উচিত প্ৰাপ্যটো দিছিলোঁ বা দিওঁ। তাৰপিছতো কিছুমান মানুহে যেতিয়া ধৰক বিশ্বাসঘাতকতা কৰে, তেতিয়া খুব বেয়া লাগে। আৰু তেতিয়াই ভাৱ হয় যে অকলে জন্ম লৈছোঁ, অকলে মৰিব লাগিব, থকা দিনখিনিতো বা কৰিব লগা কামখিনিও হয়তো অকলে কৰিলেই ভাল। আচলতে সেইটোক মই নাভাবোঁ সফল হোৱা বুলি, কাৰণ অকলে মই উপাৰ্জন কৰি সেই গোটেই পইচাখিনি অকলে খোৱাৰ মানসিকতাটো মোৰ নাই। কাৰণ মোৰ মাধ্যমেৰে যদি কোনোবা এগৰাকী দুগৰাকী যুৱক যুৱতী স্বাৱলম্বী হ'ব পাৰে, তাতকৈনো আৰু সুখ কি লাগে। আৰু সেই কথাটো মই লক্ষ্য ৰাখিয়ে কাটিঙৰ ক্লাছ আৰম্ভ কৰিছিলোঁ। কাৰণ যেতিয়া প্ৰথম মই অনলাইন কাটিং আৰম্ভ কৰিছিলোঁ আৰু অনলাইন কাটিঙৰ মাধ্যমেৰে শিকি পেলাই যেতিয়া নিজে এখন বুটিক দিব পাৰিছিল কোনোবা এগৰাকীয়ে, সপোনৰ বুটিকখন, বা নিজে হাতেৰে এপইচা দুপইচা চুব পাৰিছে বুলি মোক জনাইছে বা নিজে স্বাৱলম্বীৰ দিশত এখোজ আগবঢ়াইছে, মই যথেষ্টখিনি সুখী হওঁ। আৰু সেইকাৰণে তেতিয়াৰ পৰা মই অফলাইন কাটিং ক্লাছতো যথেষ্টখিনি গুৰুত্ব আৰোপ কৰি পেলাই চলাই নি আছোঁ। ঠিক তেনেকৈ যিসকলে অনলাইন অফলাইন ক্লাছ কৰিব নোৱাৰে, তেওঁলোকে ফাৰ্মা লৈ পেলাই হ'লেও নিজৰ ব্লাউজটো বা আনক দুই এটা চিলাই দিছে, সেইটো মোৰ খুব ভাল লাগিছে। আৰু সেইবাবে মই যিসকলে ক্লাছ কৰিব নোৱাৰে তেওঁলোকৰ বাবে মই আনকি এনেও এটা দুটা কাটিং ৰিলেটেড ভিডিঅ' দিওঁ। কাৰণ সকলোৱে যে পইচা দি পেলাই শিকিব পাৰিব তেনেকুৱা কথা নহয়। আৰু পইচাটো মই এইকাৰণে লওঁ কাৰণ কষ্ট মোৰো যথেষ্টখিনি হয়। কিবা এটা সামান্য হয়তো মই লওঁ যিমানখিনি শিকাওঁ তাৰ তুলনাত। গতিকে সেইটো ভাল লাগে আচলতে, যেতিয়া কোনোবাই কিবা এটা উপকৃত হোৱা বুলি ভিডিঅ' এটাৰ দিয়াৰ পিছত জনাই, সেইখিনিতে সুখ আচলতে উপলব্ধি কৰোঁ। আৰু যিকোনো ভিডিঅ' দিব পাৰি, কাৰণ ভিডিঅ'নো কি আৰু পইচা উপাৰ্জনৰ বাবে দিব পৰা যায়, কিন্তু সেইখিনিতে মই সকলো বুলি নাভাবোঁ। আৰু এতিয়াও মই ভবা নাই যে বহুত কিবা কিবি কৰিব পাৰিছোঁ বা ভাল ভিডিঅ' দিছোঁ, কেতিয়াও মই তেনেকৈ ভবা নাই। এয়া আৰম্ভণি, আপোনালোকে আশীৰ্বাদ কৰিব। আকৌ আগলৈ বহুতখিনি সপোন আছে, পৰিকল্পনা আছে, সেইখিনি যাতে কৰিব পাৰোঁ তাৰ বাবে আপোনালোকৰ আশীৰ্বাদ সদায় লাগিব। আৰু যিখিনিয়ে ধৰক উৎসাহ যোগোৱা নাই, সেয়া পৰিয়ালৰে হওক, ওচৰ চুবুৰীয়াৰে হওক, মই তেওঁলোককো বেয়া পোৱা নাই। কাৰণ হয়তো তেওঁলোকে আজি উৎসাহ যোগোৱা নাই বা তেওঁলোকে মোক কিবা এটা ঈৰ্ষাৰ দৃষ্টিৰে চাইছে, বা ধৰক মোৰ কামটোৰ পৰা কেনেকৈ মোক পিছুৱাই আনিব পাৰি তাৰ চিন্তা চৰ্চাৰ কাৰণে বিভিন্ন ধৰণৰ কথা শুনিবলৈ পাওঁ কেতিয়াবা। সেইখিনিকো মই আশীৰ্বাদ হিচাপে গ্ৰহণ কৰোঁ, কাৰণ হয়তো সেইখিনি পোৱাৰ কাৰণে মই দুগুণ উৎসাহেৰে কাম কৰিবৰ কাৰণে
সাহস পাইছো বা উৎসাহী হৈছো। গতিকে তেনেকুৱা ধৰণৰ মানুহো জীৱনত লাগে, যিখিনি মানুহে নেকি পিছৰ পৰা টানিবলৈ চেষ্টা কৰে বা আমাক বিভিন্ন ধৰণৰ মন্তব্য পিছফালৰ পৰা আগবঢ়ায়। সকলোখিনি বস্তুৰে আচলতে বা সকলোখিনি মানুহৰে আমাৰ জীৱনত প্ৰয়োজন আছে। গতিকে কোনোটো বস্তুৱে অপ্ৰয়োজনীয় বুলি আমি ভাবিব নালাগে জীৱনত। যেনেকে সুখ দুখ সকলো সংমিশ্ৰণ হৈ আমাৰ জীৱন, ঠিক তেনেকৈ এইবোৰ থাকিবই জীৱনত। আমি ভালখিনি লৈ কেনেকে আগুৱাই যাব পাৰো সেইটো আমি চিন্তা চৰ্চা কৰিব লাগে। এটা কথাতে বেয়া লাগে, যিহেতু সময় মূল্যৱান, গতিকে এইবোৰ অদৰকাৰী কথাত লাগি সময় নষ্ট কৰাতকে নিজৰ যদি বহুমূলীয়া সময়খিনি নিজৰ কামত নিজৰ লক্ষ্যত লগাই হয়তো সকলোৱে উপকৃত হ'ব, লগতে নিজৰ ঠাইখিনিৰো উন্নতি হ'ব। কাৰণ এনে আধুনিক পোচাকযোৰ গাত ওলমাই লৈ পেলাই আধুনিকতাৰ পৰিচয় দিয়াতকৈ চিন্তাধাৰা উন্নত কৰি মানসিকতা উন্নত কৰি মানসিকতাৰ প্ৰসাৰ ঘটাই পেলাই আধুনিকতাৰ পৰিচয় দিব, তেতিয়া ভাল লাগে। সেইটো কথা। এতিয়া ধৰক এইবোৰ কামৰ কাৰণে আজি মই বিভিন্ন মানুহ নিয়োগ কৰোঁ, সেয়া কিন্তু মোৰ ওচৰ চুবুৰীয়া বা ঘৰৰ নহয়। কাৰণ সেইখিনি মানুহৰ পৰা হয়তো মই সদায় আঘাত কষ্ট বিভিন্ন ধৰণৰ কথাই শুনিবলৈ পাইছো উৎসাহ যোগোৱাৰ পৰিৱৰ্তে। কিন্তু যিখিনি দূৰৰ মানুহ সেইখিনিয়ে হয়তো মোৰ বেছি শুভাকাংক্ষী আপোন। হয়তো ভিডিঅ'টোত কোৱাৰ কাৰণে বহুতে বেয়া পাব পাৰে, আৰু বিভিন্ন গৰাকীৰ লগত সেইটোৱে হয়। গতিকে যেতিয়াই কিবা এটা কাম আৰম্ভ কৰে কেতিয়াও আপোনালোকে ঘৰৰ মানুহখিনিৰ পৰা বা ওচৰ চুবুৰীয়াৰ পৰা ছাপোৰ্ট পাম বুলি উৎসাহ পাম বুলি ভাবি পেলাই কামটো নকৰিব। আৰু কোনোবাই কিবা এটা ক'লে বুলি ওচৰ চুবুৰীয়া বা ঘৰৰ মানুহ আপোনালোকে পিছুৱাই নাযাব, সেইটোক উৎসাহ বুলি ভাবি আগুৱাই যাওক। বিশেষকে ছোৱালীখিনি বা ল'ৰাখিনি যেতিয়াই কিবা এটা ব্যৱসায়ত হাত দিয়ে তাত বিভিন্ন কথাৰ আমি সন্মুখীন হ'ব লাগে প্ৰথম অৱস্থাত, কিন্তু আপুনি যেতিয়া গ্ৰ' কৰিব কিন্তু সেইখিনি মানুহে আপোনাক বাহ দিব। গতিকে সেইবোৰ কথা গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই। প্ৰথম যেতিয়া মই ভিডিঅ' বনাইছিলো 10,000 ফলোৱাৰ্ছ হৈছিল, কাৰণ তেতিয়া 10,000 ফলোৱাৰ্ছ আৰু 60,000 ঘণ্টা ৱাটচ টাইম লাগিছিল। সেইখিনি সময়ত ফেক একাউণ্ট খুলি পেলাই মোক যিকোনো কথা ধৰক লিখিছিল, সেইটো কিন্তু ওচৰৰে কোনোবা আছিল, কিন্তু সেইখিনিতে যদি মই ৰৈ গলোহেঁতেন তেতিয়া হয়তো আজি আপোনালোকৰ বা ইমানখিনি মানুহৰ মই মৰম আশীৰ্বাদ বা এইখিনি স্থিতি নাপালোহেঁতেন। গতিকে সেইবোৰ কথা ইগনৰ কৰিব। আৰু এই ফাৰ্মাৰ কামৰ ক্ষেত্ৰতো ধৰক ব্লাউজ কাটিঙৰ ক্ষেত্ৰতো সকলো মানুহে যে সুখী হ'ব তেনেকুৱা কথা নাই। গতিকে এটা চাম কেনেকুৱা আছে, ব্লাউজটো আপোনাকে চিলাব দিব, অকল এটা নহয় বাৰে বাৰে চিলাব দিব, আৰু আন এগৰাকীৰ বদনাম আপোনাৰ ওচৰত কৰিব যে আনগৰাকীয়ে ভালকে চিলাই নিদিয়ে, সেয়ে তোমাৰ তাত দিছো তুমি খুব ধুনীয়াকে চিলাইছা। এতিয়া যদি আনগৰাকীৰ বদনাম আপোনাৰ ওচৰত কৰিছে, আপুনি নাভাবিব যে আপোনাক একো নকব, কালি আপোনাৰ বদনামো কাৰোবাৰ ওচৰত কৰিব। সেইটো শুনিবলৈ সদায় প্ৰস্তুত থাকিব। তাৰ পিছতো কিন্তু আকৌ ভালৰি লগাই আপোনাৰ ওচৰতে ব্লাউজটো চিলাবলৈ দিব আহিব, আৰু সেইখিনি মানুহে বাৰ্গেনিঙো কৰে। সেইটো আচলতে সিহঁতৰ নেচাৰ হয়। গতিকে সেইটো কথাত যদি গুৰুত্ব দি পেলাই আপুনি মন বেয়া কৰে যে মোৰ ব্লাউজটো চিলোৱাত ভুল হ'ল বদনাম হৈছে, গতিকে সেইবোৰ কথা সেইটো মানুহৰ সেইটো নেচাৰ, সেইখিনি মানুহক সন্তুষ্ট কৰাটো খুব টান। পাৰিলে তেনেকুৱা মানুহৰ পৰা আঁতৰি থাকিব লাগে বা তেনেকুৱা মানুহৰ কাপোৰ চাপোৰ চিলাব নালাগে। তথাপিও কিন্তু মই চিলাও, কাৰণ সেইটোৱে সিহঁতৰ কাৰণে ডাঙৰ শিক্ষা বুলি মই ভাবো। গতিকে তেনেকুৱা ধৰণৰ কথাবোৰ। আৰু এটা চামে আপোনাক মানে বদনাম কৰিবৰ কাৰণে বা আপোনাৰ যিখন ধৰক এটা ব্যক্তিত্ব বা আপোনাৰ যিটো অস্তিত্ব আপোনাৰ ব্যৱসায়টোত, সেইটোক মানে দাগ লগাবলৈ অহৰহ চেষ্টা চলায়। সেইটো সিহঁতৰ নেচাৰ, বা আপোনাৰ সফলতাত সিহঁতে সুখী হ'ব পৰা নাই বা জ্বলিছে। গতিকে সেইবোৰ কথাত গুৰুত্ব দি বহুমূলীয়া সময় নষ্ট নকৰি তাতকৈ বেছি 100% নিজৰ কামত দিয়ক আৰু আগুৱাই যাওক সকলো। এইখিনি কথা শ্বেয়াৰ কৰিছো কাৰণ আজি কৰিব মন গ'ল। এয়া দেখিছে ফাৰ্মা ৰেডি কৰি আছো। আচলতে মানুহ চিনাটো বহুত টান, সকলোতকৈ হয়তো টান কামেই হৈছে মানুহ চিনাটো। একো নাই, তেনেকৈয়ে আমি আগুৱাই যাব লাগিব। ভালে থাকিব সকলো, সুস্থ থাকিব, হাঁহি থাকিব। নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজত মই আনিম। কিবা ভুল দেখিলে নিজৰ ছোৱালী ভন্টি বাইদেউ বুলি ভাবি আপোনালোকে আঙুলিয়াই দিব।